নমস্কাৰ বন্ধু বান্ধৱীসকল আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছো মোৰ জীৱনৰ ভাল লগা ভিডিঅ' আকাৰে ধৰি ৰাখিছিলো এইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো সকলোৱে চাব ভিডিঅ'তে আমি ৰখিয়াগিৰে কাম কৰিব লগাইছো পুৰা কাম কৰিছে এই চল হেবেলে মস वेलकम बैक टू माय YouTube चैनल ये लेके ये दादा मार এই ফালে আমি গৈ আছো ক'ত গৈছো ডিমো মেডিকেল আৰু আমাৰ আতৰি ভাগ আজি শুভ সংবাদ আদি কাৰণে আমি গৈ আছো খবৰ পামগে আৰু মাজতো পাইছো বাৰু ৰাস্তাৰ মাজতো কিন্তু কেমেৰামেনে অকমান দেৰি কৰি দিলে কেমেৰামেনে দেৰি কৰিলে মোক পচাই দিছে দেখিছে না গাইজ ভাল লাগিছে বাৰু আহিবানি যাত্ৰাটো ৰাস্তাও সুন্দৰ দেখিছে কিমান ধুনীয়া ফ'ৰ লেন মামাই বহুত ধুনীয়া বনাই দিছে ৱেলকাম টু মাই ছেকেণ্ড চেনেল আয়ুষ্মান শইকীয়া আৰু এইফালে আমাৰ আতৈ আমাৰ ফাৰ্ষ্ট চেনেল এতিয়া আণ্ডাৰ প্ৰচেছ বাকী কেনেকুৱা আগে আঁতৰৰ পৰা অভিজ্ঞতা লৈছোঁ এতিয়া আমাৰ মানে ছেমি ফাইনেল কৰি এতিয়া ফাইনেলত অৱতীৰ্ণ আছে একদম গ্ৰাউণ্ড যাব এতিয়া কি হয় বাকী আঁতৰি নে অভিজ্ঞতা কোৱাচোন মজা হৈ আছে ন বাকী স্বাস্থ্য পাতি চব ঠিকে থাকে আৰু ন ঠিক আছে ভালকৈ হাঁহি এটা মাৰি দিয়া আৰু দেখিছেনে হাঁহি এনেদৰে হাঁহি ফূৰ্তি কৰি অলপ সময় পাৰ কৰিলোঁ তাৰপিছতে আহি গ'ল মোৰ বিশেষ মুহূৰ্তটো যিটো মুহূৰ্তৰ বাবে বহু দিন ধৰি অপেক্ষা কৰি আছিলোঁ কৈ দিয়া মোক কৈ দিয়া জুই ছোৱালী হ'লে ছোৱালী বুলি কৈছিল না কি সোমাই আছে চাওঁ কৃষ্ণ মই অতিৰ ভিতৰত আৰু বাহিৰৰ পৰিৱেশটো চাওকচোন সকলোৰে যে ইমান ফূৰ্তি আৰু আমাৰ এওঁ মুখলৈ চাবই নোৱাৰি আৰু একেবাৰে ছোৱালী বাপেক হৈ ফূৰ্তিত ক'বই পৰা নাই আৰু এইফালে আতৈ আৰু মিতুৱে মাজে মাজে বেছ জমাই আছে কিন্তু ৰাতিপুৱা 6মান বজাতেই তেওঁলোকে মেডিকেল গৈ পালেগৈ আৰু দিনটো নোখোৱাকৈ অপেক্ষা কৰি আছে অৱশেষত মোক অতিৰ পৰা উলিয়াই অনা হ'ল আচলতে এইকণ সময় বৰ আৱেগিক আছিল এওঁ মোক এইটো অৱস্থাত দেখি আচলতে চাব পৰা নাছিল চকু পানী ওলাই গৈছিল তেওঁ মই অতিৰ পৰা ওলাই আহি তেওঁক দেখা পাই সুধিছোঁ যে আপুনি কিবা খালেনে কিন্তু তেওঁ মোক একো ক'বই পৰা নাছিল থুকাথুকি মাতেৰে কিবা এটা কৈছিল আৰু দেখিছেনে গাইজ কণমানিজনীৰ সৈতে সকলো ব্যস্ত আৰু মই এনেদৰে বেডত পৰি থাকিলোঁ অকলে মোৰ ফালে কাৰো কাণ সাৰ নাই চবেই কণমানিজনীৰ সৈতে ফোনত ব্যস্ত কণমানিজনীৰ সৈতে হাঁহিত ব্যস্ত কি ক'ম আৰু মোৰ অৱস্থা তেনেকুৱা হ'ল
হাই হেল্ল' বহুত নম্বৰ এতিয়া গ'ল যাব কেনেকুৱা লাগিছে এইটো মজা লাগিছে আমি ঘৰলৈ আহি আছোঁ এয়া নাজিৰাৰ পৰা পংকজ ভাইটি আমাক মেডিকেলৰ পৰা আনিবলৈ গ'ল তাৰ নতুন গাড়ীখনত নতুন ভতিজাকক আনিবলৈ বৰ হেঁপাহ একবাৰে আমাক আগৰ পৰা কৈ আছে যে তাইক নতুন গাড়ীতহে আনিব বুলি কথামতে কাম সি গৈ ওলালগৈ মেডিকেলত আমি ঘৰ পালোহি আৰু এনেদৰে ধন্যবাদ দেই পংকজ বিটুৱা